Hello friends, মই আজি আপোনালোকৰ লগত কথা পাতিম এটা নতুন বিষয় ইনসুলিন। ইনসুলিন কি কিয় কেনেকৈ আমি কথা পাতিম ডক্টৰ প্ৰণৱ পাঠক ছাৰৰ লগত। আপোনালোকৰ লগত চিনাকি কৰি দিম ছাৰ। আজি নতুন বিষয় এটা আমি আলোচনা কৰিম ইনসুলিন। আপুনি দৰ্শকসকলক উদ্দেশ্যি কেনেকৈ ইনসুলিন ব্যৱহাৰ কৰিব লাগে গোটেই বিষয়বিলাক আপুনি ছাৰ বুজাই দিব ছাৰ। প্ৰথমতে নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে ইনসুলিন। ডায়াবেটিস ৰোগীসকলৰ বাবে ইনসুলিনটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু আজি এই আলোচনাত মই ক'ব খুজিম যে ইনসুলিন কেনেকৈ উৎপাদন হয় আৰু ইনসুলিনৰ ডায়াবেটিস ৰোগীসকলৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা কি। এতিয়া আমি জানিব লাগিব যে আমাৰ শৰীৰত অগ্নাশয় বা পেনক্ৰিয়াছ নামৰ এটা অংগ আছে আৰু এই অংগটোৱে ইনসুলিন উৎপাদন কৰে আৰু এই ইনসুলিন যিটো আমাৰ শৰীৰত উৎপাদন হয় সি আমাৰ শৰীৰত যি গ্লুকোজ থাকে সেই গ্লুকোজটো নিয়ন্ত্ৰণ কৰে। কিন্তু যেতিয়া আমাৰ শৰীৰত ইনসুলিনৰ উৎপাদনটো কমি যায় বা আমাৰ শৰীৰত থকা ইনসুলিনে যেতিয়া এই সুগাৰ বা গ্লুকোজটো কমাব নোৱাৰে আৰু সুগাৰৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া মানুহজনৰ ডায়াবেটিস হয়। কিন্তু টাইপ 1 আৰু টাইপ 2 ডায়াবেটিছৰ তো আমি আজি অলপ বিশেষকৈ আলোচনা কৰিম আৰু ইয়াৰ ভিতৰত মই এইটো কথা ক'ম যে টাইপ 1 ডায়াবেটিছত আমাৰ শৰীৰত অগ্নাশয় যিটো আছে পেনক্ৰিয়াছে ইনসুলিনৰ উৎপাদন একেবাৰে কমি যায়। ইনসুলিন উৎপাদন খুব কম হয়, গতিকে সেইসকল ৰোগীক যিসকলৰ টাইপ 1 ডায়াবেটিছ আছে তেওঁলোকক বাহিৰৰ পৰা ইনসুলিন দিবলগীয়া হয়। এতিয়া টাইপ 2 ডায়াবেটিছত কি হয়, শৰীৰত ইনসুলিনৰ উৎপাদনটো ঠিকই হয় বা অলপ কম পৰিমাণে হয়, কিন্তু এই ইনসুলিন যিটো উৎপাদন হয় সেইটো কাৰ্যক্ষমতাশালী নহয়, অৰ্থাৎ সেই ইনসুলিনটো অলপ দুৰ্বল। সেই ইনসুলিনটোৱে সুগাৰ কণ্ট্ৰলত বা সুগাৰ নিয়ন্ত্ৰণ কৰাত সফল নহয় আৰু সেইকাৰণে সুগাৰৰ মাত্ৰাটো বৃদ্ধি পাই থাকে আৰু সেইকাৰণে তেওঁলোকৰ ডায়াবেটিস হয়। এতিয়া টাইপ 1 ডায়াবেটিক পেচেণ্টত যিহেতু শৰীৰত ইনসুলিনৰ উৎপাদন একেবাৰেই কম বা নাই, গতিকে তেওঁলোকক বাহিৰৰ পিনৰ পৰা ইনসুলিন প্ৰয়োগ দিবলগীয়া হয়। টাইপ 2 ডায়াবেটিস ৰোগীসকলক দেখা যায় যে প্ৰথম অৱস্থাত তেওঁলোকক টেবলেটৰে সুগাৰখন নিয়ন্ত্ৰণ কৰিব পৰা যায়, কিন্তু এটা সময়ত যেতিয়া তেওঁলোকৰো ইনসুলিন উৎপাদন কমি আহে ক্ৰমান্বয়ে আৰু টেবলেটে সেই সুগাৰ কমাব নোৱাৰে, তেতিয়া এটা ষ্টেজত তেওঁলোককো ইনসুলিনৰ প্ৰয়োজন হয় আৰু হয়তো টেবলেট বা ইনসুলিন দুটাই প্ৰয়োজন হ'ব পাৰে। আৰু জেষ্টেচনেল ডায়াবেটিস যিটো ধৰক গৰ্ভধাৰণ মহিলাৰ ক্ষেত্ৰত দেখা যায়, তেওঁলোকৰ ক্ষেত্ৰতো ইনসুলিন ব্যৱহাৰ কৰা হয়। গতিকে এইবোৰ ডায়াবেটিস ৰোগীকে ইনসুলিন সাধাৰণতে দিয়া যায়। এইখিনিতে মই যদি আপোনাক সুধিব বিচাৰো যে কিছুমান মানুহৰ এটা ধাৰণা আছে যে এবাৰ যদি আপুনি ইনসুলিন ব্যৱহাৰ কৰিছে সেইটো আপোনাৰ গোটেই জীৱনৰ কাৰণে ব্যৱহাৰ কৰিব লাগে বুলি এটা ধাৰণা আছে। সেই ধাৰণাটো আপুনি কিমান দূৰ সত্য বা আপোনাৰ মতামত কেনেকুৱা বুলি ভাবে? এইটো এটা খুব ভাল প্ৰশ্ন। বহুতে সোধে যে এবাৰ যদি ইনসুলিন ব্যৱহাৰ কৰোঁ তেতিয়া মই কি গোটেই জীৱন বা সদায় ইনসুলিন ব্যৱহাৰ কৰিব লাগে নেকি? কিছু পৰিমাণে সত্যতাও আছে, নথকা নহয়। এতিয়া টাইপ 1 ডায়াবেটিছত দেখা যায় যে শৰীৰত ইনসুলিনৰ উৎপাদন নাই বা একেবাৰেই কম, গতিকে এওঁলোকক ইনসুলিন বাহিৰৰ পৰা দিবলগীয়া হয়। টাইপ 1 ডায়াবেটিছত টেবলেটৰ ভূমিকা নাই, গতিকে টাইপ 1 ডায়াবেটিস ৰোগীসকলে সদায় ইনসুলিন ল'বই লাগিব। কিন্তু টাইপ 2 ডায়াবেটিস ৰোগীসকলে বেমাৰৰ ডায়াবেটিস আৰম্ভণিতে টেবলেটৰ যোগেদি তেওঁলোকে নিজৰ সুগাৰটো নিয়ন্ত্ৰণ কৰিব পাৰে বা কণ্ট্ৰল কৰিব পাৰে, কিন্তু যেতিয়া তেওঁলোকৰ সুগাৰ বাঢ়ি যায় বা ইনসুলিনৰ যেতিয়া উৎপাদনটো কমি আহে তেতিয়া তেওঁলোককো ইনসুলিন প্ৰয়োজন হয়। কিন্তু এনেকুৱাও দেখা গৈছে যে কিছুমান টাইপ 2 ডায়াবেটিস ৰোগী যদি খুব এটা সময়ত সুগাৰ যদি খুব বেছি হাই থাকে, খুব বেছি থাকে, তেতিয়া তেওঁলোকক অলপ দিনৰ কাৰণে ইনসুলিন দিয়া হয়, এমাহ বা দুমাহ। তাৰপিছত এটা সময়ত যেতিয়া তেওঁৰ শৰীৰত যেতিয়া সুগাৰটো নিয়ন্ত্ৰিত হৈ যায় তেতিয়া তেওঁলোকক ইনসুলিন বন্ধ কৰিব পৰাও যায়। গতিকে সদায় যে ইনসুলিনটো এবাৰ দিলেই যে সদায় জীৱন ল'ব লাগিব তেনেকুৱা কোনো কথা নাই, বিশেষকৈ টাইপ 2 ডায়াবেটিছত। গতিকে টাইপ 2 ডায়াবেটিছৰ কিছুমান ৰোগীক দেখা যায় যে কম সময়ৰ কাৰণে ইনসুলিন ল'লেও তেওঁলোকৰ কামত আহে। আৰু কিন্তু এইটো খুব গুৰুত্বপূৰ্ণ কথা যে ইনসুলিনৰ লগত তেওঁলোকে কিন্তু নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব আৰু নিয়ম প্ৰণালী মানি এটা ভাল আহাৰ
যেটো ডায়াবেটিছৰ আহাৰ যেটো এখন ডায়াবেটিছৰ চাৰ্ট থাকে সেই ডায়াবেটিছৰ আহাৰৰ এখন চাৰ্ট তেওঁলোকে মানি চলিব লাগিব আৰু শাৰীৰিক পৰিশ্ৰম তেওঁলোকে কৰিব লাগিব মই আপোনাক খুলিব বিচাৰিম ইনসুলিন কেনেকৈ সংৰক্ষণ কৰা হয় আৰু এটা মোৰ প্ৰশ্ন থাকিব ইনসুলিন যেতিয়া আমি স্যাৰ এজন কোনবা ৰোগীক ইনসুলিন দিয়া হয় তেওঁলোকৰ নিডুল বিলাক কিছুমান নিয়ম মানি চলিব লাগে নেকি যে ইনসুলিন দিয়া প্ৰণালী বিলাক এতিয়া ইনসুলিন ষ্টৰেজটো খুব ইম্পৰ্টেন্ট কাৰণ ইনসুলিন হৈছে খুব টেম্পাৰেচাৰ সেনসিটিভ হয় ইনসুলিনটো আমি সাধাৰণতে আমাৰ ৰোগীসকলক ফ্ৰিজত ৰাখাৰ বাবে উপদেশ কৰোঁ আৰু কেতিয়াবা যদি ইনসুলিন লৈ তেওঁ যদি বাহিৰত যাবলগীয়া হয় আজিকালি আমাৰ নতুন নতুন ইনসুলিন পেইন কিছুমান ওলাইছে সেই ইনসুলিন পেইন লৈ যদি তেওঁ বাহিৰত যাবলগীয়া হয় তেতিয়া ইনসুলিন বেগ থাকে তেনেকুৱা বেগৰ ভিতৰত তেওঁলোকে ইনসুলিনটো লৈ যাব পাৰে খালি এটাই কথা তেওঁলোকে লক্ষ্য ৰাখিব লাগে যাতে ইনসুলিনটো যিটো তেওঁলোকে কঢ়িয়াই নিয়ে তাতে যাতে কোনো ধৰণৰ তাপ নপৰে ইনসুলিনটো অতিমাত্ৰা তাপ বা অতিমাত্ৰা শীতল পৰিৱেশত ৰাখিব নালাগে কেতিয়াবা যদি ফ্ৰিজতটো নাৰাখে ৰুম টেম্পাৰেচাৰটোৰ ইনসুলিনটো ৰাখিব পৰা যায় কিন্তু কথাটো হ'ল যে ইনসুলিনটো যেতিয়া ফ্ৰিজত ৰাখে তেতিয়া হলে হেতু ফ্ৰিজৰ দৰজাখনত ৰাখিব লাগে ফ্ৰিজাৰত ৰাখিব নালাগে আৰু ইনসুলিনটো শৰীৰত দিয়াৰ আগতে অলপ দেৰি আগত উলাই দিব লাগে গতিকে ইনসুলিন ষ্টৰেজটো খুব ইম্পৰ্টেন্ট নেক্সট হৈছে যেতিয়া আমি ইনসুলিনটো পেশেন্টক ব্যৱহাৰ কৰিব দিও এতিয়া ইনসুলিন বটলটো থাকে য'ত সিৰিঞ্জেৰে দিয়া হয় বা ইনসুলিন কিছুমান পেন থাকে তো সেইবোৰটো তেনেকে নিডল দি ইনসুলিন দিয়া হয় এতিয়া ইনসুলিন সিৰিঞ্জ হওক বা নিডল হওক হেতু তেওঁলোকে 3-4 দিনৰ মূৰে চেঞ্জ কৰি থাকিব লাগে আৰু এটা খুব ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ কথা যে ইনসুলিন যেতিয়া মানুহে লয় নাভিৰ পৰা 4 আঙুল বাহিৰত আৰু ইনসুলিনটোৰ যে পেটত সাধাৰণতে দিয়া হয় কেতিয়াবা হাততো ল'ব পাৰে কিন্তু ইনসুলিনটো তেওঁলোকে দিয়া যিটো ঠাই সেই ঠাইটো খলাই থাকিব লাগে একেটা জায়গাতে ইনসুলিনটো দি থাকিব নালাগে গতিকে ইনসুলিনটো তেওঁলোকক দেখাই দিব লাগে যে আপোনালোকে এইটা জায়গাত দিব পাৰে গতিকে এইটো বস্তু ভালদৰে বুজাই দিব লাগে যাতে তেওঁলোকে একেটা জায়গাতে ইনসুলিন দি নাথাকে আৰু তৃতীয় কথা হ'ল যে ইনসুলিনৰ যিবোৰ নিডল হওক বা সিৰিঞ্জ হওক এবাৰ ব্যৱহাৰ হোৱাৰ পিছত সেইবোৰ ভালকে ডাস্টবিনত ডিসপোজ কৰিব লাগে ইনসুলিন ব্যৱহাৰ কৰা ৰোগীসকলৰ কিবা খাদ্য প্ৰণালীৰ কিবা নিয়ম আছে নেকি স্যাৰ এইটো এটা ভাল প্ৰশ্ন কাৰণ দেখা যায় যে যিসকল ডায়াবেটিস ৰোগীয়ে ইনসুলিন ব্যৱহাৰ কৰে তেওঁলোকে এটা খাদ্যৰ নিয়ম প্ৰণালী মানি চলিব লাগিব কাৰণ ইনসুলিনটো যেতিয়া এজন চিকিৎসকে এজন ৰোগীক দিয়ে তেতিয়া তেওঁ ইনসুলিনটো এটা নিয়ম বা এটা সময়ত ল'ব লাগিব ৰাতিপুৱা ধৰক ব্ৰেকফাষ্টৰ আগত ল'লে বা দুপৰীয়া ভাত খোৱাৰ আগত ল'লে বা ৰাতি আকৌ আহাৰ খোৱাৰ আগত ল'লে আৰু সাধাৰণতে দেখা যায় যে বেছিভাগ ইনসুলিন আহাৰৰ আগত লোৱা হয় গতিকে ইনসুলিন লৈ পেলাই আধা ঘণ্টা বা 20 মিনিটৰ ভিতৰত আহাৰ খাব লাগে গতিকে সেইটো এটা ইম্পৰ্টেন্ট কথা দ্বিতীয়তে এইটো খুব গুৰুত্বপূৰ্ণ কথা যে ইনসুলিন লৈ পেলাই বহুত দেৰি একো নোখোৱাকে থাকিব নালাগে এবাৰতে বহুত বেছিও খাব নালাগে মুঠতে ডায়াবেটিস ৰোগীসকলে কম পৰিমাণে সঘনাই খাই থাকিব লাগে আৰু কিছুমান ইনসুলিন আছে লং এক্টিং ইনসুলিন যাক কওঁ সেইবোৰ আমি আহাৰৰ পিছত পেশেন্টক দিও কিন্তু দেখা যায় যে বেছিভাগ ইনসুলিনবোৰ আহাৰৰ আগত লোৱা হয় আৰু তেওঁলোকে ৰোগীসকলে এটা নিৰ্দিষ্ট নিয়ম প্ৰণালী মানি আহাৰটো গ্ৰহণ কৰিব লাগে আৰু বহুত দেৰিলৈকে একো নোখোৱাকে থাকিব নালাগে নহলে কেতিয়াবা সুগাৰ খুব কমি যাব পাৰে হাইপোগ্লাইচেমিয়া হ'ব পাৰে গতিকে ডায়াবেটিস ৰোগীসকলক ইনসুলিনৰ লগত আহাৰৰ যেটো ভূমিকা সেই বস্তুটো বুজাই দিব লাগে যে তেওঁলোকে এটা নিয়ম মানি চলি আহাৰটো গ্ৰহণ কৰিব লাগে ইনসুলিনৰ ডোজ যদি নিৰ্ধাৰণ কৰিবলৈ বুলি কওঁ স্যাৰ কোনবা এজন ৰোগীক আপুনি কেনেকৈ পৰামৰ্শ দিব যে ইনসুলিন ডোজ কেনেকৈ নিৰ্ধাৰণ কৰিব এতিয়া এই ইনসুলিন ডোজ যেটো আমি পেশেন্টক দিও হেতু পেশেন্ট অনুযায়ী বেলেগ বেলেগ সাধাৰণতে আমি পেশেন্টক যেতিয়া ইনসুলিন দিও তেতিয়া আমি তেখেতৰ প্ৰথমতে সুগাৰৰ ভ্যালুটো চাওঁ সুগাৰৰ কিমান মাত্ৰা আছে তাৰ পিছত আমি চাওঁ যে তেখেতৰ কিবা টেবলেট ব্যৱহাৰ কৰি আছে নেকি তাৰ লগত গতিকে সুগাৰ অনুযায়ী আৰু টেবলেট ব্যৱহাৰ কৰিছে নে নাই অনুযায়ী এইবোৰ কথা ভিত্তি কৰি আমি সাধাৰণতে এটা ডোজ এডজাস্ট মনতে আমি এডজাস্ট কৰি লওঁ আৰু তেনেকে আমি পেশেন্টক দিও লগতে আমি এটো উপদেশ কৰো যে তেওঁ শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব আৰু তেওঁ যিখন এখন খাদ্যৰ তালিকা দিয়া হ'ব এখন তেওঁ মানি চলিব লাগিব কিন্তু এটো বস্তু আমি বুজাই দিব লাগিব পেশেন্টক যে তেখেতক আমি যিটো ইনসুলিনৰ ডোজ দিলু সদায় সেই ডোজটোৱে নাথাকে
তেখেতৰ সুগাৰৰ ভ্যালু অনুযায়ী এই ড'জটোৰ সাল সলনি কৰিবলগীয়া হয়। সেইকাৰণে আমি যিসকল ডায়েবেটিছ ৰোগীক ইনচুলিন দিওঁ তেওঁলোকক আমি এটা গ্লুকোমিটাৰ লগত ৰাখিবলৈ উপদেশ দিওঁ, যাতে তেওঁলোকে ঘৰতে সুগাৰটো চেক কৰিব পাৰে। তেওঁলোকে মাজে সময়ে লেবৰেটৰীটো চেক কৰিব, আৰু যদি তেওঁলোকে সুগাৰত কোনো ধৰণৰ ফ্লাকচুৱেশ্যন পাইছে বা সুগাৰৰ বিশেষ সাল সলনি পাইছে, তেতিয়া চিকিৎসকৰ পৰামৰ্শ লৈ তেওঁলোকে নিজৰ ইনচুলিন ড'জটো চিকিৎসকৰ পৰামৰ্শ দি তেওঁলোকে সাল সলনি কৰিব পাৰে। গতিকে এই যিটো আমি ড'জ নিৰ্ধাৰণ কৰোঁ, এইটো বহুতকেইটা ফেক্টৰৰ ওপৰতো ডিপেণ্ড কৰে, আৰু কোনো এটা ড'জ সদায় ফিক্স নাথাকে। গতিকে সুগাৰ লেভেল অনুযায়ী আমি বেলেগ বেলেগ পেচেণ্টক বেলেগ বেলেগ ড'জ ইনচুলিন দিওঁ। কিছুমানক হয়তো দিনত এবাৰ ইনচুলিন দিলেও হৈ যায়, কিছুমান পেচেণ্টক দিনত 4বাৰ ইনচুলিনো লাগে, কিছুমান পেচেণ্টক ইনচুলিনৰ লগত টেবলেটৰ প্ৰয়োজন হয়। গতিকে এই বস্তুখিনি আমি জানিব লাগিব যে কোন পেচেণ্টক কিমান ইনচুলিন প্ৰয়োজন হয়। ইনচুলিনৰ কিবা প্ৰকাৰ আছে নেকি স্যাৰ? ইনচুলিন যদি মই সুধো, ইনচুলিন কেই প্ৰকাৰৰ বা কি কি? ইনচুলিনৰ প্ৰকাৰ আছে। কিছুমান ইনচুলিন হৈছে শ্বৰ্ট এক্টিং, সেইবোৰ ইনচুলিন সাধাৰণতে 3বাৰ দিয়া হয়। কিছুমান আছে ইণ্টাৰমিডিয়েট এক্টিং, যিবোৰক সাধাৰণতে 2বাৰ দিয়া হয়। কিছুমান ইনচুলিন আকৌ লং এক্টিং আছে, যিবোৰক গোটেই দিনটো এই ইনচুলিনটোৱে কাম কৰে, সেইবোৰক সাধাৰণতে এবাৰ দিয়া হয়। গতিকে বেলেগ বেলেগ ধৰণৰ ইনচুলিন আছে। গতিকে যি পেচেণ্টক যিটো ইনচুলিন প্ৰয়োজন হয়, চিকিৎসকজনে সেইদৰে ইনচুলিনটো দিয়ে। শেষত আপোনাৰ পৰা জানিব বিচাৰিম বা দৰ্শকসকললৈ আপুনি ইনচুলিনৰ বিষয়ে উপকাৰিতা বা দৰ্শকসকললৈ কি উপদেশ দিব ইনচুলিন ব্যৱহাৰকাৰী ৰোগীসকলৰ কাৰণে? ইনচুলিনৰ ভূমিকা ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইনচুলিনৰ আৱিষ্কাৰ মানৱ জাতিৰ বাবে এটা মহান অৱদান। 1921 চনত 2 বিশেষজ্ঞ বেণ্টিং আৰু বেষ্টে ইনচুলিন আৱিষ্কাৰ কৰিছিল, আৰু ইনচুলিন আমি ডায়েবেটিছ ৰোগীসকলক ব্যৱহাৰ কৰি আহি আছোঁ। কিন্তু দেখা যায় যে কিছুমান মানুহৰ হয়তো অলপ ইনচুলিনৰ প্ৰতি ভয় ভাৱ বা আতংক এটা থাকে। মই দৰ্শকসকলক এইটোৱে ক'ব বিচাৰোঁ যে ইনচুলিনটোক আপোনাৰ চিকিৎসকে আপোনাক যিদৰে দিছে সেইদৰে আপুনি আঁকোৱালি ল'ব। ইনচুলিনৰ বহুত উপকাৰিতা গুণ আছে। ইনচুলিনে সুগাৰ নিয়ন্ত্ৰণ কৰাত খুব ভাল কাম কৰে, আৰু ইনচুলিনটোক আপোনাৰ চিকিৎসকে যি ড'জ দিছে সেই ড'জটো আপুনি তেনেকৈ ল'ব, আৰু মাজে মাজে নিজে সুগাৰটো চেক কৰি থাকিব। আপুনি আপোনাৰ চিকিৎসকৰ পৰামৰ্শৰ মতে ইনচুলিনৰ ড'জৰ সাল সলনিখিনি কৰিব চিকিৎসকৰ পৰামৰ্শ লৈ। ইয়াৰ লগতে আপুনি শাৰীৰিক পৰিশ্ৰম আৰু আহাৰ, যিটো ডায়েবেটিক আহাৰ আপোনাক খাবলৈ দিয়া হয়, সেইটো আপুনি মানি চলিব লাগিব। আৰু ইনচুলিনটোৰ বিষয়ে আমি যিমানেই ইনচুলিনৰ বিষয়ে বুজিম বা আমি যিমানেই ইনচুলিনৰ বিষয়ে জ্ঞান আহৰণ কৰিম, সিমানেই আমাৰ ইনচুলিনৰ প্ৰতি এটা কনফিডেন্স বাঢ়িব, আৰু ইনচুলিনৰ ব্যৱহাৰটো ডায়েবেটিছ ৰোগীসকলৰ মাজত যেতিয়া বাঢ়িব, তেতিয়া দেখা যায় যে ইনচুলিনে সুগাৰ নিয়ন্ত্ৰণ কৰাত আৰু সহায় কৰিব, আৰু ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ সুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। গতিকে মই আশা কৰোঁ যাতে আপোনালোকে এই ইনচুলিন যিটো আপোনালোকক চিকিৎসকে দিয়ে সেইটো আপোনালোকে নিয়মিতভাৱে ল'ব, আৰু চিকিৎসকৰ পৰামৰ্শ লৈ ইনচুলিনৰ ড'জবোৰ চিকিৎসকৰ দিয়া আদেশ অনুযায়ী এডজাষ্ট কৰিব। গতিকে আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি মই এইটোৱেই আশা কৰোঁ যে আপোনালোকে নিজকে সুস্থ কৰি ৰাখক, শাৰীৰিক পৰিশ্ৰম কৰক, ভালদৰে আহাৰ গ্ৰহণ কৰক, আৰু যদি আপোনালোকক চিকিৎসকে ইনচুলিন দিছে সেইটো আপোনালোকে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সময়ে সময়ে ল'ব। ধন্যবাদ ছাৰ, আপুনি ইমানখিনি সময় দিলে। প্ৰিয় দৰ্শক, আজি আমি কথা পাতিলোঁ ডক্টৰ প্ৰণৱ পাঠক ছাৰৰ লগত ইনচুলিন কি, কিয়, কেনেকৈ। এনেদৰে মই আপোনালোকলৈ লৈ আহিম একোজন নতুন চিকিৎসকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম মোৰ এই চিকিৎসকৰ মনৰ কথা অনুষ্ঠানটোৰ যোগেদি। আপোনালোকে চাই থাকিব মোৰ এই অনুষ্ঠানটো, মোৰ এই চেনেলটো সংগ্ৰামৰ লক্ষ্য। যদিহে আপোনালোকে চেনেলটো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।